কথাটো মই দুখটো গোটেইখিনি আপোনালোকৰ ওপৰত মই দি আছোঁ যিদিনাখন মাটিৰ পাট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ দলগাঁৱত আপোনাৰ মিটিং পাতি কিনে DC ADC লগত থাকি কিনে চাৰ্কুল অফিচত থাকি কিনে মাটিৰ পাট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ সেইটো চুৰি কৰি কৰা নাই নহয় দলগাঁও সমষ্টিত কি উন্নয়ন কৰিলে বুলি প্ৰশ্ন কৰাত সাংবাদিকক উভতি ধৰিলে বিধায়ক মজিবুৰ ৰহমানে মই যদি আনিছিলোঁ আপুনি কিয় লাগে বিজ্ঞান শাখা আছে মইতো মানা কৰা নাই বিজ্ঞান শাখা আছে তাৰ কাৰণে ইলিয়াছ চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যে কৰিছোঁ সেইটো কথা কিয় নকয় আপোনালোকে ৰ'ব আপোনালোকে কেনেকৈ সাংবাদিক যে আপোনালোকে নিজে এই কথাৰ কাউণ্টাৰ নিদিয়ে কিয় দলগাঁৱত আপোনাৰ আৰ্টছ মানে হেৰি কৰা আৰ্টছ শাখাটো খুলি দিয়া হৈছে তাতে টকা চেংচন কৰি দিয়া বিল্ডিং চেংচন কৰি দিয়া হৈছে টিচাৰ নিয়োগ কৰি দিয়া হৈছে 1700 ষ্টুডেণ্ট এডমিশ্যন লৈছে আপোনাৰ খাৰুপেটীয়াত কলেজৰ পিছফালে মহিলা কলেজ মই মঙলদৈৰ পৰা কাটি আনি বহাই দিলোঁ তাতে কাম হৈ গ'ল আৰে বসন্ত দাত এতিয়াতো মোৰ সমষ্টি হয় নে নাই সেইটো কাটি আনোতো মই আনিছোঁ কাটি কিনে দলগাঁও সমষ্টিত 70 বছৰে কলেজ নাছিল কলেজ স্থাপন কৰিলোঁ দলগাঁও সমষ্টিৰ কেইবাহাজাৰ মানুহক মাটিৰ পট্টা দিয়া হৈছে কংগ্ৰেছে সকলে ভোট নিদিয়ে দলগাঁও সমষ্টিৰ ৰাইজে মোৰ উন্নয়ন চাই ভোট দিব কংগ্ৰেছে সংখ্যালঘুসকলক মাটিৰ পট্টা নিদিয়াৰ বাবে বিজেপিয়ে উচ্ছেদ কৰাৰ সুযোগ পাইছে এইবাৰ AIDFতকৈ কংগ্ৰেছে 2-এখন আসন কম পাব আপোনালোকে এই বিৰোধী কৈ আছে এই কথাটো যে মোক কয় সেইটো কাৰণে মই আপোনালোকক মানে হেৰি পাওঁ আপোনালোকে কথাটো সুধিলে মই কষ্ট পাওঁ আপোনালোকে নিজে মোৰ লগত থাকি কিনে ইনগ্ৰেশ্যন কৰি আছে কাম কমপ্লিট হৈ আছে আপোনালোকে দেখা পাই আছে উদ্বোধন কৰি আছে কাম শেষ হোৱাৰ পিছত আপোনাক উচৰ্গা কৰি আছোঁ ৰাইজৰ কাৰণে কিমান ৰাস্তা আপোনালোকে দেখা পাইছে কিমান আপোনাৰ স্কুলৰ কাম কৰিলোঁ দৈপাম হায়াৰ ছেকেণ্ডেৰী 7 কোটিৰ ওপৰত টকা দিয়া হৈছে আপোনাৰ দলগাঁও হায়াৰ ছেকেণ্ডেৰী 7 কোটি 80 লাখ টকা দি আছে মাল্টি ষ্ট'ৰেজ বিল্ডিঙৰ কাম চলি আছে দলগাঁও সমষ্টিৰ প্ৰায় মই মাজতে হিচাপ কৰিছিলোঁ প্ৰায় 180 কোটি টকাৰ আপোনাৰ ৰাস্তাৰ কাম চলি আছে প্ৰত্যেকটো ৰাস্তাৰ নাম আছে গতিকে যদি আপোনালোকে বিচাৰে মই নাম দি দিম ক'ত মিছা কথা তেখেতসকলে মিছা কথা মোৰ বিৰুদ্ধে কৈ একো কৰিব না ৰাইজে বুজি পায় যিসকলৰ ৰাইজৰ ওচৰত কাম হৈছে যিসকলৰ ৰাইজৰ মানে ৰাস্তাবিলাক হৈ আছে তেখেতসকলে মোৰ ভোট দিলেই হ'ব এই কংগ্ৰেছৰ কেইজনমান লিডাৰে যিসকলে টিকেট বিচাৰে তেখেতসকলে মোৰ বিৰুদ্ধে আৰু তেখেতসকলে ভোট নিদিয়ে মই জানো দলগাঁও সমষ্টিৰ যিসকলৰ কাম হয় তেখেতসকলে ভোট দিব মোক ৰাইজে ভোট দিব দলগাঁও সমষ্টি উচ্ছেদ হোৱা নাই আপোনালোকে দেখা পোৱা নাই নেকি উচ্ছেদ হৈছে নে ক'ৰবাত উচ্ছেদ হোৱা নাই গতিকে ৰাইজৰ মানে কি এটা আশীৰ্বাদ ওপৰালৰ মানে হেৰি দয়াময়া আৰু আমাৰো মানে কষ্ট গতিকে কথাটো শুনি লওক আপুনি কৈছে যে মই একো কৰা নাই আৰু কিবা কৰিবলগীয়া আছে নেকি দলগাঁও সমষ্টিত 70 বছৰে কোনো কলেজ নাছিল আৰ্টছ কলেজ নাছিলে যিখন খাৰুপেটীয়া কলেজ আছে সেইখনতো আপোনাৰ হেৰি মঙলদৈ সমষ্টিত আছিল আপোনালোকে জানে এইটো কথা জানি শুনি মোক প্ৰশ্ন কৰিছে দীনদয়াল উপাধ্যায় কলেজত মানে আপোনাৰ কি আৰ্টছ কলেজ আনি দিয়া নাই মই মই যদি আনিছিলোঁ আপুনি কিয় লাগে বিজ্ঞান শাখা আছে মইতো মানা কৰা নাই বিজ্ঞান শাখা আছে তাৰ কাৰণে ইলিয়াছ চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যে কৰিছোঁ সেইটো কথা কিয় নকয় আপোনালোকে ৰ'ব আপোনালোকে কেনেকৈ সাংবাদিক যে আপোনালোকে নিজে এই কথাৰ কাউণ্টাৰ নিদিয়ে কিয় দলগাঁৱত আপোনাৰ আৰ্টছ মানে হেৰি কৰা আৰ্টছ শাখাটো খুলি দিয়া হৈছে তাতে টকা চেংচন কৰি দিয়া বিল্ডিং চেংচন কৰি দিয়া হৈছে টিচাৰ নিয়োগ কৰি দিয়া হৈছে 1700 ষ্টুডেণ্ট এডমিশ্যন লৈছে আপোনাৰ খাৰুপেটীয়াত কলেজৰ পিছফালে মহিলা কলেজ মই মঙলদৈৰ পৰা কাটি আনি বহাই দিলোঁ তাতে কাম হৈ গ'ল আৰে বসন্ত দাত এতিয়াতো মোৰ সমষ্টি হয় নে নাই সেইটো কাটি আনোতো মই আনিছোঁ কাটি কিনে গতিকে মই বসন্ত দাকো ধন্যবাদ জনাইছোঁ তেখেতে এৰি দিছে মোৰ সমষ্টিত আহিব দিছে মোক কাটি দিছে গতিকে আপোনালোকে মই বুজি পোৱা নাই আপোনালোকে কংগ্ৰেছে যিটো কয় সেইটোৰ ওপৰত থাকে আপোনালোকে নিজৰ সাংবাদিকতাটো আপোনালোকে নিজে চাব লাগে ক'ত কি হৈছে আপোনালোকে নিজে থাকি মোক উদ্বোধন কৰি আছে আপোনালোকে কিয় সেইটো কথা প্ৰতিবাদ নকৰে যেতিয়া কোনোবাই কৈছে মাটিৰ পাট্টাৰ কথা কৈছে আপোনালোকে মাটিৰ পাট্টা আপোনালোকৰ আগত দিছোঁ আপোনালোকে দলগাঁৱত মই মেল পাতি কিনে আপোনাৰ DC আছিলে ADC আছিলে তেখেতক থাকি কিনে মাটিৰ পাট্টা দিয়া হ'ল এদিনাখন আপোনালোকে জানে সেইটো কথা জানিও তথাপি নকয় আপোনালোকে অবজেকশ্যন নকৰে কি কৈছে এই ভাই আপোনালোকে এই কথাটো মই দুখটো গোটেইখিনি আপোনালোকৰ ওপৰত মই দি আছোঁ যিদিনাখন মাটিৰ পাট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ দলগাঁৱত আপোনাৰ মিটিং পাতি কিনে DC ADC লগত থাকি কিনে চাৰ্কুল অফিচত থাকি কিনে মাটিৰ পাট্টা ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ সেইটো চুৰি কৰি কৰা নাই নহয় কেইবাহাজাৰ মানুহক মাটিৰ পাট্টা দিয়া হৈছে যি কাম কংগ্ৰেছে 70 বছৰ কৰা নাই আৰু যাৰ কাৰণে আজি কংগ্ৰেছৰ এই অন্যায় অত্যাচাৰ কৰাৰ কাৰণে মাটিৰ পাট্টা নিদিয়াৰ কাৰণে আজি আমাৰ মানুহখিনি যন্ত্ৰণা ভুগিব লগা হৈছে আমাৰ মানুহখিনিক উচ্ছেদ কৰিব পৰা সুযোগটো বিজেপিয়ে পাইছে এই সুযোগটো কংগ্ৰেছে দিছে গতিকে এতিয়া ৰাইজে বুজি পোৱা হৈছে ৰাইজ জানে যে কংগ্ৰেছে আমাক বঞ্চনা কৰিছে কংগ্ৰেছে আমাৰ লগত সদায় ঠগিছে গতিকে এইবাৰ আৰু কংগ্ৰেছ হেৰি কৰিব নোৱাৰে চাই থাকক UDFতকৈ কংগ্ৰেছে এখন 2 এখন কমে পাব